আমি জানিব চেষ্টা কৰোঁ বিদ্যুৎ দ্বিমেৰু কি বিদ্যুৎ দ্বিমেৰু হৈছে দুটা সমান সমান আধান কিন্তু ইহঁতৰ চিনবোৰ বিপৰীত এটা যদি প্লাছত থাকিব এটা মাইনাছত থাকিব আৰু যদি ইহঁতৰ মাজত দূৰত্বটো ফিক্সড হৈ থাকে কম বেছি নহয় তাৰ নিৰ্দিষ্ট দূৰত্ব যদি ইহঁতক ৰাখি দিয়া হয় তেতিয়াহ'লে এই গোটেই যেটো সমষ্টিটো ইয়াক আমি এটা বিদ্যুৎ দ্বিমেৰু বুলি কওঁ দ্বিমেৰু শব্দটো ক'ৰ পৰা দুটা মেৰু এটা নেগেটিভ এটা পজিটিভ দুটা মেৰু ইয়াতে থকাৰ কাৰণে একে মানৰ দুটা আধান এটা ধনাত্মক আন এটা ঋণাত্মক এক নিৰ্দিষ্ট দূৰত্ব ইয়াত আমি 2a লৈছো দূৰত্বটো কাৰণ আছে পিছত জানিম দূৰত্বত থাকিলে সমষ্টিটোক বিদ্যুৎ দ্বিমেৰু বোলা হয় যিকোনো এটাক আমি দ্বিমেৰু বুলি নকওঁ দুটা একেলগত থাকিব লাগিব বিদ্যুৎ দ্বিমেৰু ভ্ৰামক দ্বিমেৰুৰ আধানৰ মান আৰু দুটাৰ মাজৰ দূৰত্বক পূৰণফলক দ্বিমেৰু ভ্ৰামক বোলে দ্বিমেৰু ভ্ৰামক হ'ব আধান আৰু দূৰত্ব তাৰ মানে এই দুটাৰ তো মান একে যিকোনো এটাৰ মান লৈ লোৱা আৰু ইহঁতৰ মাজত কিমান সেন্টিমিটাৰ বা কিমান মিলিমিটাৰ ডিসটেন্সটো আছে দূৰত্বটো আছে এই দুটা পূৰণ কৰিলে আমি দ্বিমেৰুটোৰ ভ্ৰামক জানিম ভ্ৰামকটো বুজাব যে দ্বিমেৰুটো কিমান শক্তিশালী বা হিতুৰ আন এটা আধানৰ ওপৰত কিমান প্ৰভাৱ হ'ব এটুক স্মল p ৰে লিখা হয় স্মল p ইকুৱেল টু 2a যেটো দূৰত্বটো আগতে জানিছিলো ইনটু স্মল q মন কৰিবা দ্বিমেৰু ভ্ৰামক এটা ভেক্টৰ ৰাখি কিন্তু এটা ভেক্টৰ ৰাখি আৰু ইয়াৰ দিশ সদায় - q ৰ পৰা সদায় + q লৈকেহে যাব তাৰ মানে আমাৰ এই চিত্ৰটোত এইফালে p ভেক্টৰ বুলি লিখিব পাৰিম তো p ভেক্টৰ ইকুৱেল টু 2a into q যেহেতু 2a টো এটা দূৰত্ব বুজাইছে সো ইটো এটা ভেক্টৰ ৰাখি p হ'ব 2aq এই যেটো সূত্ৰটো আছে এই প্ৰকাশ ৰাখিৰ ইয়াৰ ভেক্টৰ ৰূপ হ'ব p ভেক্টৰ ইকুৱেল টু 2aq যেহেতু 2a আমি মিটাৰত জখিম q টো যেহেতু কুলম্বত জখিম বিদ্যুৎ দ্বিমেৰুৰ SI একক হৈছে কুলম্ব মিটাৰ কেতিয়াও ভুলত সেন্টিমিটাৰ বুলি নাভাবিবা